ঘৰৰ যি 50টা বছৰ অতিক্ৰম কৰিলে এই চেগতে মই ইয়াত উপস্থিত সকলোকে সেৱা জনাইছোঁ আৰু গুৰুজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অনাগত দিনত এই নামঘৰৰ মঞ্চত আমি হাউজা আমজনত পঢ়ি থাকোঁতে ইয়াতে শংকৰদেৱৰ তিথিত বিভিন্ন কম্পিটিশ্যন হৈছিল। আমি ইয়াতে আহিছিলোঁ ৰচনা প্ৰতিযোগিতাত দিবলৈ আৰু এই নামঘৰৰ সৈতে এটা সম্পৰ্ক সৰুপ আছে যিহেতু আমি হাউজা আমজনত পঢ়িছিলোঁ। গতিকে পুনৰবাৰ সকলোকে উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ মই ইয়াত আমন্ত্ৰণ কৰি অনাৰ কাৰণে। মোৰ নামটো যে অথনি কৈছিল আচলতে মোৰ নাম সেইটো নহয়, মোৰ অৰিজিনেল নামটো মানে চাজু বুলি কয় চবে, কিন্তু আচলতে মোৰ নামটো হৈছে নমস্কাৰ, মোৰ নাম হৰিময় খাওঁ দমদম বিৰি, তাৰ লগত যাব এটা মেচ ফিৰি ঘৰৰ পৰা ওলাও লং পেণ্ট চাৰ্ট জোতা পিন্ধি চাদা মাৰি মাৰি ভাস্কৰ নগৰ তিনিআলিত থাকোঁ আড্ডা মাৰি চানমাৰি পুলিচ মাখা চাই মোক কেৰা কেৰি কৰি মই এজনী ছোৱালী ভাল পাওঁ, তাইৰ নাম জুৰি। এদিন অকলে আছিলোঁ লাইন মাৰি, বাপেকে আহি ধৰিলে হেঁচা মাৰি, মই ক'লোঁ আই এম চৰি, এনেকৈ নাথাকোঁ কেতিয়াও লাইন মাৰি। সহ্য কৰিব নোৱাৰি বাপেকে দিলে এক ঘোচা মাৰি, গ'ল মোৰ দাঁত এটা সৰি। ঘৰত যাই ভাবি আছিলোঁ কিয় এৰি দিলোঁ আগত তিৰি, এইবিলাক কথা ভাবি থাকোঁতে গ'ল মোৰ গামচাখন চিৰি। মোৰ যে তিৰি তাইও কম নহয়, তাইও মস্ত দন্দুৰি, তাই খাই মাদাৰ ইণ্ডিয়া বিৰি, তাৰ লগত যে পাই এটা কলম ফিৰি, সেইটোতে লিখে বজাৰৰ লম্বা লম্বা চিঠি, আনবা নলে ফালে মোৰ পিঠি। হাইছা শ্বহীদ বিয়া পতা নাই তোৰ এটা গম পাবি ৰ, বিয়া পাতিলে গম পাবি মাহৰ কেইদিন যায়। হা এতিয়া মই কিন্তু বিয়া পতা লাভো আছে দেই শ্বহীদ, বিয়া পতা লাভ কি আছে এতিয়া আপুনি মানে গম পাই যাব যে ঘৈণীয়েকৰ ফোন নে গাৰ্লফ্ৰেণ্ডৰ ফোন। ফোন আহিলেই গম পাই যাব, ফোনটো ধৰক আহিলে তিৰিৰিত তিৰিৰিত তিৰিৰিত, অঁ হেল্ল' কোৱা ক'ত আছা? নাই নাই মই এতিয়া ভাস্কৰণ উলিয়াই আছোঁ ৰ'বা। তুমি মাম খালা বাবু? হে বাবুৰ দাড়ি পকি গেছি। তাৰপিছত ইফালে কওঁ না না তুমি নাখালে ময়ো নাখাওঁ। ই বেটা এক কাহি মাৰি ওলাই আহিছে জাষ্ট, মাংস লাগি আছে তাত, ফোনত আকৌ মিছা কথা, না তুমি নাখালে ময়ো নাখাওঁ ময়ো নাখাওঁ ময়ো নাখাওঁ। এই একেই ফোন একেই নাম্বাৰ একেই ছোৱালী যেতিয়া বিয়া পাতে যেতিয়া ঘৈণীয়েক হৈ যায় তাৰপিছত যেতিয়া ফোনটো আহে তিৰিৰিত তিৰিৰিত তিৰিৰিত, কোনো কথা নকয় মাইকে ফোন কৰিছে। অঁ কোৱা, অঁ ভাস্কৰণ আছোঁ। মই মোৰ কথাই কৈছোঁ দেই। আৰু মানে মানুহে যে কয় প্ৰেম অন্ধ, সঁচাকৈ অন্ধ। প্ৰেম কৰি থাকোঁতে ছোৱালীটো বাদেই দিয়ক, ছোৱালীৰ ঘৰৰ মানুহ বাদেই দিয়ক, সিহঁতৰ ঘৰৰ কুকুৰটো কিবা এটা ভাল লাগে। আহিব মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰৰ কুকুৰ, পাৰিলে যেন কুকুৰটোকে চুমা এটা খাই দিব। কুকুৰটোৰ নাম আকৌ টাইগাৰ, তাইৰ আকৌ ছাল চামৰা নাই। আৰু যেতিয়া বিয়া হৈ যায় ছোৱালীটো বাদেই দিয়ক, যেতিয়া ছোৱালীৰ বাপেকক দেখা পায় মনতেহে বোলো বুঢ়া তোৰ ৰাতিয়ে মোৰ জীৱন ধ্বংস কৰিছে যা। বাপেকে আকৌ মনে মনে কয় মই আকলাই কিয় ভুগিম, তাৰ মাকক মই ভুগি থকা নাই, তই জীয়েকক ভোগ। আৰু জোঁৱাইবিলাকক শহুৰেকবিলাকে বিৰাট মৰম কৰে, তামাম মৰম কৰে। কিয় জানেনে? কাৰণ নিজৰ ঘৰটোৰ আপদ বিপদ গতে চাপি দিয়া হয়, গতিকে তাক মৰম কৰিবই লাগিব। প্ৰেম কৰি থাকোঁতে যেতিয়া প্ৰেম কৰি আছিলোঁ বিয়াৰ আগত, দীঘলীৰ পুখুৰী পাৰত বহি তাইৰ লগত যেতিয়া প্ৰেমৰ আলাপ কৰি, শুনাচোন তোমাক মই বহুত ভাল পাওঁ, টুপুক তুমি নহ'লে মই মৰি যাম, টুপুক শিল দলিয়াইছিলোঁ সৰু সৰু, সেই শিল যেতিয়া ভাতত ওলাই দাঁত ভাঙি দিব মন যায় তাইৰ। যি কণ ঘোলা চুলি চাই প্ৰেমত পৰিছিলোঁ, তেতিয়া সেই চুলি দালিত ওলালে মাথাটো নষ্ট হৈ যায়। কিন্তু তাৰপিছতো বিয়া পতাৰ লাভ আছে, বুজিছ ন শ্বহীদ? এইবিলাক মই যি কৈছোঁ বিশ্বাস নকৰিবি, তই বিয়াখন পা, আমি আছোঁ তোৰ লগত, তোৰ বিয়াত যিমান চূণ লাগে মই দিম। আৰু মানুহ আছে ইয়াত, তই টেনশ্যন কৰিব, পাত দিব, যিটোৱে পাত দিব তই হয়তো পাত। কইনাজনী মৌচুমী জুচ খোৱাৰ আগতে বিয়াখন পাত,
পিছত বোলে বিয়া পাতিলি আইকে বিয়াত ভাল লাগছে দিয়ক আমাৰ মানে মই পাত এই যে আমি মোৰ মানুহজনী এতিয়া ধৰক মই ইয়াৰ পৰা যোৱালৈকে তাই বেচেৰি কিন্তু বহুত ভাল দেই মই এতিয়া 7:30 বাজিল মই ঘৰ নোযোৱালৈকে তাই ভাত নাখায় মই যদি 12টাতো যাওঁ তাই বেচেৰি ৰৈ থাকিব মোলৈ ভাবিছে চাগে তামাম মৰম ঘটিটো মই গৈ বনালে খাব বেটি তাই ৰখি আছে টিভি চাই আৰু অলপ পিছত মোক ফোন মাৰো ক'ত পালি নাহাকে তই আজি ঘৰত নালগে যাইবা আজি কিন্তু কিবা এটা ভালো লাগে ন তথাপিতো সন্ধিয়াটো মজা আছে শ্বহীদ যে তোৰ চুলি তোৰ চাদত যেতিয়া চুলি বিচাৰিব সেইটো বেলেগ মজা তোৰ চাদত যেতিয়া লিপষ্টিকত দাগ বিচাৰিব সেইটো এটা বেলেগ মজা আৰু মানুহ সেইকাৰণে বিয়া কৰিলে অলপ ভয় লাগে ভয় যে এতিয়া কোনে কাক ভয় খাব ভয় খোৱাকে মানুহ এটা লাগে তেতিয়া মানুহ সাৱধান হৈ থাকে গম পাইছা তো মোৰ মানুহজনীৰ মই একচুৱেলি বদনাম কৰা নাই দেই তাই টেলেণ্টো আছে এতিয়া আপোনালোকে আমাৰ ঘৰত বিয়া বাৰু হ'লে অনুষ্ঠান হ'লে বিহুৱে পূজাই আমি পিঠা বনালে কি লাগে আমাক নাৰিকলৰ লাড়ু বনাবলৈ কি লাগে ৰুকনি লাগে নাই মোক নালাগে মোৰ কিতাপ মোৰ মানুহজনী অকণমান নাৰিকল ভাঙক দাঁতত দিয়ক ডাইৰেক্ট লাড়ু ৰেডি সুবিধাও আছে মই এবাৰ আমেৰিকা গৈছিলোঁ যোৱাবাৰ আমেৰিকাত ফুৰিব যাওঁতে মোক ক'লে যে আপুনি আহিছে কিবা এটা আৱিষ্কাৰ কৰক ইংলিছত কৈছে যেনিবা অসমীয়াত কোৱা নাই সিহঁতক কি আৱিষ্কাৰ কৰিম মই ভাবি কৈ দিলোঁ আৰু যে পৃথিৱীত যিমান ল'ৰা ছোৱালী আছে তাৰ মাজত ল'ৰাবিলাক বেছি মৰে আচৰিত হৈ গ'ল যে এইটো সমীক্ষাত আমি কঠিন মই কৈছোঁ ছোৱালী আচলতে বহুত শক্তিশালী 1 নম্বৰ কাৰণ এই পুহমহীয়া জাৰত যে বিয়া গ'ল যে মই যিমান বিয়া দেখিছোঁ ল'ৰা মানুহে অকল বান্দৰ টুপিহে নিপিন্ধে বাকী চব জেকেট জাম্পাৰ মাফলাৰ যি আছে পিন্ধি লয় কিন্তু ছোৱালীক আপুনি বিয়া ঘৰত কেনেকৈ দেখিব শ্লিভলেছ শাৰী এটা পিন্ধি কাটা ব্লাউজ এটা পিন্ধি গেটৰ আগত 5 মিনিট পিছত বেলেগ এটা শাৰী পিন্ধি এই ঠাণ্ডাত ল'ৰা মানুহে পাৰিব ছোৱালী কিন্তু শক্তি বেছি মই বিয়াত পাইছোঁ এইবাৰ প্ৰমাণ বহুত শক্তি আছে সহ্য শক্তি 2 নম্বৰ ছোৱালী কিয় কমকৈ মৰে মা লাহে লাহে কষ্ট এনেই যাব চাবা দুখ পালে এই যে চলি দেখিলে পাহৰা যায় ঘৰত চলি আছে না মন নহ'লে বেলেগতো আছে বেচেনা শ্বহীদ এই দেখিছা বেলেগৰ চলি দেখিলেও মৰম আহি যাব দেৰি নকৰিবি নাই তাক আমি হেৰিত ভঁৰালত থৈছোঁ তাক পিছত ওলাম এটা উদাহৰণ দিব কাৰণে নালাগিব যে বিয়া নাপাতিলে ইয়াৰ দৰে হবি ইয়াৰ দৰে হবি তুই হে তই কি কৈ আছিলো মই পাহৰিয়ে থাকিলো তোৰ বিয়াৰ ধান্দাত হে তাৰপিছত 2 নম্বৰ হ'ল যে ক'লো যে ছোৱালীবিলাকে মানে 2 নম্বৰ ছোৱালী কমকৈ মৰাৰ একমাত্ৰ কাৰণ হৈছে মেকআপ মোৰ মানুহজনী মই যে ক'লো কিন্তু ৰাস্তাত দেখিলে আপুনি ধৰিব নোৱাৰে তাই যে এনেকুৱা তাই ৰাতিপুৱা উঠি এইগাল পেন কেক এইগাল পেন ষ্টিক এইগাল পাউডাৰ গোটেই আমাৰ মাহঁতে আগতে কেঁচা ঘৰ থাকোঁতে লেপিছিল সেনেকৈ গোটেই ব্ৰাছেদি লেপি লিপষ্টিক লগাই তাইৰ এই চেহেৰা অলপ পিছত এই বনাই পেলাই আমাৰ জমদূতৰ হাতত চবৰে আয়ু লিখা আছে আমি কেতিয়া মৰিম জমদূতৰ তাত লিখা আছে দিনত ধৰা আজি গম পালে যে চাজু ঘৈণীয়ে মৰিব জমদূতে দিনটো ৰাতিপুৱাই বহি ওলালে টিপমাৰ কৰিলে তাই তোৰ বজাৰ গৈয়ে আছে আৰু জমে টিপমাৰ কৰিলে যে আজি ৰাতি এইজনীক উঠাব লাগিব ধুনীয়াকৈ টিপমাৰ কৰি থ'লে তাই তোৰ ৰাতি ঘৰত আহি মেকআপ গাল গুচাই এই চেহেৰা বনাই সেইটো ৰাতি লৈ চাগে যে কোন এইটো ই আপুনি আৰু অকল চিনি নাপায় না মই চিনি পাই আন্ধাৰত অকল দাঁতকেইটাহে দেখা পায় তাৰপিছত এতিয়া জমদূত আহি এড্ৰেছটো বিচাৰি উলিয়ালে ঘৰত গৈ চালে তাতেও কিছুমান নিয়ম আছে প্ৰুফ লাগিব যে এইজনী সেইজনী হয়নে নহয় তাৰপিছত জমদূতে আহি বহি উল্টালে এড্ৰেছ ছেম নাম ছেম ফটো নিমিলে তাতেও ফটো প্ৰুফ লাগে এতিয়া বোলে এইজনীতো নহয় ফটো বেলেগ আইডেণ্টিফাই নোহোৱা কাৰণে জমদূত ঘূৰি গুচি যায় আৰু এই মেকআপৰ ক্ৰেডিটৰ কাৰণে ছোৱালীবিলাক বাচি যায় গতিকে মই এইখিনি পাৰ্ট অফ জোকছ আছিল আচল কথা হ'ল যে আজিৰ দিনতো আমি বেটি বচাও বেটি পঢ়াও বুলি ক'ব লাগে তাৰমানে কি ক'ৰবাত পিছ পৰি আছে ন অন্ততঃ মানুহৰ মানসিকতাত হ'লেও
গতিকে সেইবোৰ প্ৰথম মচিব লাগিব আমি মানুহৰ মানসিকতাত যিটো আছে ল'ৰাতকৈ ছোৱালী দুৰ্বল বুলি সেইটো আমি প্ৰথম মচিব লাগিব তাৰপিছত আমি ৱালত লিখিব লগা নহয় বেটি বচাও বেটি পঢ়াও কাৰণ সকলোৰে সন্তান প্ৰিয় আমি ক'ব লাগে সকলোকে পঢ়াওক সকলোকে শিক্ষিত কৰক কাৰণ শিক্ষা এটা এনেকুৱা বস্তু যে যাৰ অবিহনে জীৱন যুদ্ধ জয় কৰিব নোৱাৰি জীৱন যুদ্ধ জয় কৰা একমাত্ৰ অস্ত্ৰই হৈছে শিক্ষা গতিকে আমি শিক্ষাটো খুব দৰকাৰী আমাৰ পঢ়া শুনা খুব লাগিব আৰু আজি এই নামঘৰৰ প্ৰাংগণত পবিত্ৰ অনুষ্ঠানত উপস্থিত হৈ মই গুৰুজনলৈ প্ৰণাম জনাইছোঁ যিজনা শংকৰদেৱে অকল এনেকুৱা নহয় যে আমি ভক্তিতে বা নামতেই নহয় তেওঁ খুব ভাল সংগীত আৱিষ্কাৰ মিউজিচিয়ান আছিল ভাল বাদ্য আৱিষ্কাৰ কৰিছিল তেওঁ নিজে গাইছিল লিখিছিল তেওঁ আজি আমি যে নাটক কৰোঁ আমাৰ অসমৰ নাটকৰ জনক তেওঁ চিহ্নযাত্ৰাৰ পৰা নাটকৰ যিটো আৱিষ্কাৰ হৈছিল অসমৰ নতুন ধাৰা এটা সেই ধাৰাত আমি আজি বহুত মানুহে ভাত খাই আছোঁ গতিকে আমি তেওঁৰ ক'ব নোৱাৰোঁ যে তেওঁৰ ভক্ত তেওঁৰ ধাৰাত আমি গৈ আজি জীৱন চলাব পাৰিছোঁ গুৰুজনে কিমানক কেনেকৈ বাদ দি থৈ গৈছে চাওক আৰু চবতকৈ আমি এই যে 9টা ৰস পঢ়োঁ নাটকৰসকলে গম পাব নাটকত 9টা ৰস থাকে গোটেই পৃথিৱীৰ যিমান নাটকৰ থিয়ৰী আছে তাতে 9টা ৰস আছে 10 নম্বৰ ৰসটো শংকৰদেৱে আৱিষ্কাৰ কৰি থৈ গৈছে ভক্তি ৰস গতিকে আমাৰ কিমান সৌভাগ্য সেই পৰম পূজনীয় গুৰুজন আমাৰ অসমত জন্ম হৈছে গতিকে আমি আশা ৰাখিছোঁ যে গুৰুজনে আমাক সকলোকে সন্মতি দিয়ক আমি যাতে সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে যাতে একত্ৰিত হৈ সমাজখন ঘৰখন আমাৰ দেশখন আমি যাতে আগবঢ়াই নিব পাৰোঁ আমি শংকৰদেৱে এখন কিতাপ সম্পাদনা কৰিছিল মোৰ দৃষ্টিত আচলতে ক'বলৈ গ'লে তেতিয়া সম্পাদনা বস্তুটোৱে নাছিল যেতিয়া শংকৰদেৱ আছিল সত্যকাণ্ড ৰামায়ণ জানেনে মাধৱ কন্দলীৰ সেইখনৰ 5টা খণ্ডহে পোৱা গৈছিল আদি আৰু অন্ত যিটো খণ্ড সেইটো নাছিল সেইটো শংকৰদেৱে প্ৰথমটো আদিটো ৰচনা কৰিছিল আৰু যিটো সপ্তখণ্ড আছে সেইটো মাধৱদেৱক ৰচনা কৰিব দিছিল সেইখন প্ৰথম সম্পাদিত কিতাপ অসমৰ যি শংকৰদেৱে কৰিছিল গতিকে তেওঁৰ কথা কৈ থাকিলে শেষ কৰিব নোৱাৰি গতিকে খুব ভাল লাগিছে হ'ব নেকি হা পিচিটি চাইছিল নে আপোনালোকে পিচিটি চাইছিল ন পিচিটি আমাৰ কিছুমান খুব জনপ্ৰিয় অভিনেতা আছিল আমাৰ খুব মৰমৰ আছিলে ন মই হেৰি কৰিম আপুনি নামটো গেছ কৰিব পাৰে নেকি মই চাম কোন হয় কোন হয় আপোনালোকে ক'ব মই তেওঁৰ মাতটো উলিয়াই দিছোঁ একেবাৰে বেছি নকৰিবা দেই ধৰি লৈ দাঁতৰ গুৰিত পেলাই চুবাই পেলাম তুল পাচনি আপুনি মুখে ক'লে নে হাতে পিছে বৰা কৰি চেনি তোক পাবা ভাল লাগে নে মানে হীৰেন্দ্ৰ দা আৰু এটা খুব ধাৰাবাহিকৰ খুব জনপ্ৰিয় অভিনেতা আপোনালোকে ক'ব কোন আইয়া মা কসম ইনকা ভাল লাগছে না ইলু 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 সাহাব মা কসম সদায় দুপৰীয়া ভাত খোৱাৰ আগত মোক কঁঠাল খাব দিয়ে তাৰপিছত মই ভাত খাব নোৱাৰোঁ ভাল লাগিছে তাক মোৰ যে মনটো শান্তি লাগিছে তাক আপোনালোকে চাইছে ভাল লাগিছে কালি যে মই বিয়া পাতিছোঁ আপোনালোকে বিয়া ৰিল চাইছে মই যে সঁচাকৈ বিয়া পাতিছোঁ চাহ আহিবচোন বিয়া খাবলৈ আৰু গানটো শুনে আপোনালোকে ন আগতে খুব গানৰ কেছেট আছিলে আৰু ময়ো আগতে গান গাইছিলোঁ আৰু তেতিয়া গানৰ কেছেট ওলাবলৈ বহুত টকাৰ দৰকাৰ আছিল আচলতে এতিয়া যেনেকুৱা আপুনি এটা গান বনাই ফেচবুকত দিব পাৰে ইউটিউবত দিব পাৰে তেতিয়া এইবিলাক নাছিল তেতিয়া কেছেট ওলাবলৈ কেছেট বনাবলৈ বহুত টকাৰ দৰকাৰ মই গান গাইছিলোঁ তেতিয়া পইচা ইমান নাছিল কেছেট উলিয়াবলৈ কাৰণ মই 7 বছৰ হায়দৰাবাদত গান শিকিছোঁ মোৰ গুৰু শ্ৰী শ্ৰী মই নিজেই কাৰণ মই যাৰ তাতে গান এই কুকুৰ ওলাত হয়তো বাদে তোৰ বাপেৰেও গান গাব নোৱাৰে গতিকে মই নিজকে নিজে গুৰু মানি মই আজি গান গাব ষ্টাৰ্ট কৰিছোঁ আপোনালোকে বিশ্বাস নকৰিব মংগল গ্ৰহত মোৰ জোতা চেণ্ডেলৰ দোকান আছে সেইকাৰণে মোৰ গান শুনি যদি কোনোবাই জোতা চেণ্ডেল মাৰে একেলগে 2 পাত মাৰিব বেলেগ 2 পাত অকল জুবিন দাহে পিন্ধে বেলেগে নিপিন্ধে যে বেচিব বৰ দিগদাৰ হয় গতিকে মাৰিলে একেলগে 2 পাত মাৰিব ঠিক আছে মোৰ গানৰ সুৰ হৈছে অসুৰ আৰু মোৰ গানবিলাক প্ৰেক্টিকেল গান মই সেইকাৰণে প্ৰেক্টিকেল গান গাওঁ কিছুমান গান আছে সেইবিলাক গান মোৰ মতে ভুল
এতিয়া নীলাকচৰ এটা গান আছিল, অ মাছলৈ গৈছিলোঁ এজনীও নাপালোঁ, ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ। কি কৈছে? মাছলৈ গৈছিলোঁ এজনীও নাপালোঁ, এজনী মানে অকল মাইকী মাছ বিচাৰি গৈছে। অকল মাইকী মাছ বিচাৰি গ'লে ক'ত পায়? কিবা কাৰণে যদি শনিবাৰে মংগলবাৰে গৈছে গোটৰ লোন দিব গুচি গৈছে। আৰু এটা গান আছিল আমাৰ জুবিন দাৰ, মাজুলীত এজনী ছোৱালী দুখ পালে, মাজুলীত এজনী ছোৱালীয়ে দুখ পালে। জুবিন দাই কেনেকৈ গম পালে? মানি ললো কোনোবাই জুবিন দাক ফোন কৰিলে। অকল মাজুলী ছোৱালীবিলাকে দুখ পায় নেকি? আমাৰ ভাস্কৰ নাপৰিলে পঢ়িলে দুখ নাপায়? এইবিলাক কি প্লাষ্টিকৰ বডি নেকি? নে লোহাৰ বডি পঢ়িলে দুখ নাপাব? আৰু এটা গান আছিল, এইটো কি? ঐ চেৰেংকৈ মাৰিলে বুকুতেহে জুই, চাগে তই আছিলি কলি যাতে শুই। 1 মিনিট, ল'ৰা শুই আছে আৰু ল'ৰাটো শুই আছে, জুই লাগিছে, ঠিক আছে লাগিব পাৰে, এইটোতো ক'ব নোৱাৰি জুই আৰু হঠাৎ হোৱা বস্তু। তে জুই যদি লাগছে, আপোনালোকে যদি শুই আছে জগে দি যে বাবু তুমি উঠা, জুই লাগছে পলোৱা। হা, ল'ৰাটো যদি পুৰা যায় কি হ'ব? আৰু এটা গান আছিলে আমাৰ এইটো, নেকিবৰ টেক্সি গাড়ী লৈ যাম শ্বিলঙত, হাইও দেহি তয়ো যাবি লগত। ছিংগাৰটো কিমান টেঙৰ। টেক্সি গাড়ী লৈ গ'লে অকল তেলৰ ভাড়া, গাড়ী ভাড়া দিলে হ'ব, টায়াৰ টিউবৰ ভাড়া দিব নালাগে। নিজৰ গাড়ী হ'লে পিছত এংগেল মিলাব লাগিল, পিছদিনা টায়াৰ টিউব খৰচ যাব এক্সট্ৰাকৈ, বিৰাট বুদ্ধিয়ক। সেইকাৰণে টেক্সি গাড়ীত লৈ গৈছে। এইকাৰণে মই কিছুমান নিজৰ গান গাওঁ, প্ৰেক্টিকেল গান। মোৰ গানত একো ভুল নাই, প্ৰেক্টিকেল গান দেই, শুনিব। মানে তোলা শুনকে 8 মানৰ ৰিকো আহিব না? হৈ যাব নেকি? নালাগে দে, হৈ গ'লি পিছত বিধানে মাৰা যাব। হেল্ল' হেল্ল', তোলা শুনকে, তোলা শুনকে। গানটো কিমান প্ৰেক্টিচ হওক, বস্তু লৈ চকত দামী, তাকো শুন। তোলা শুনকে, পিটি 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 পিটি, আকৌ পিটি 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 পিটি, আকৌ পিটি 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 পিটি। আপোনালোকে কি পিটি পিটি কৰি আছে? মই সোণৰ গহনা বনাইছো যে, সোণৰ গহনা লাহে লাহে পিটিব লাগিব নাই? তো মই দা কটাই বনালে মই ধাম ধুম মাৰি দিলো হয়। এতিয়া সোণৰ কটাই কাৰণে লাহে লাহে মাৰিব লাগিব। তোলা শুনকে, পিটি 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 পিটি, আকৌ পিটি 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 পিটি, আকৌ পিটি পিটি পিটি। চৈদে ভাবছা কি বনাইছিল? ইমান পিটিছে। সোণৰ আঙুঠি বনাই আছো, আঙুঠি লাহে লাহে পিটিব লাগিব না। অকণমান আছে, পিটি দিওঁ। হা, পিটি 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 পিটি, আকৌ পিটি 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 পিটি। আঙুঠি মই গঢ়াই দিম, মদন তুমি দিবানে, চেনে তুমি দিবানে। তোলা শুনকে, পিটি 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 পিটি, আঙুঠি মই গঢ়াই দিম, মদন তুমি দিবানে, চেনে তুমি দিবানে মোক। কেনেকুৱা প্ৰেক্টিকেল গান হয়নে নহয়? দামী গান, সোণৰ গান। মইতো আলু বেঙেনাও ক'ব পাৰিলো হয়, ডাইৰেক্ট সোণত ধৰছো, দামী বস্তু। 2 নম্বৰ প্ৰেক্টিকেল গান, 1 মিটাৰ কাপোৰত, 1 মিটাৰ কাপোৰত। সেইটো ভাবছি চিকটো কি? সেইটো ফিটা মাৰি দিছো, ফিটা নহ'লে কাপোৰ কেনে কাটিব? 1 মিটাৰ কাপোৰত, কাটি 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 সাইড কৰি কাটি 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 জপাই লৈ কাটি 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 কাটি। ভাবছে কি কাটছে ইমান? কাপোৰ কাটি আছো ছোৱালী চুটি ফ্ৰক বনাবৰ কাৰণে, আচপাৰি জোখে জোখে কাটিব লাগিব না। কাটি 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 কাটি, এইটো ভাবিছো কি কি এনেকে এনেকে কাটিছো। এইটো তলৰ ডিজাইন দি দিছো, ভাল লাগিব না, গৰম দিন আহি আছে এতিয়া। কাটি 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 কাটি
এইটো ফুল বনাই দিছোঁ, এটা ভাল লাগিব। হেল্ল' গছমুৰি এতিয়া ফোন কৰিছা, এতিয়া মই ষ্টেজত আছোঁ, ভাত বনাব পটাপট। টিভি চাই বহি আছা তই, গম পাইছোঁ ৰ গছমুৰি। হা তোৰ কাৰণে পইচা ক'ত পাইছোঁ তো মই, হা ঘৰত বহি বহি খাটো গম নাপাওঁ, মই ষ্টেজত আছোঁ। তই আহ ভাস্কৰ নগৰত আহ, তই নাহিবি পটা এনেকৈ কনফিউজ কৰি দিব লাগে ঘৈণী। এটা ফুল আছে কাটি দিওঁ নে? নিজৰ ফুল এটা আছে কাটি দিওঁ। হা এই ইয়াত দিয়া ফুল কাটি দিওঁ। ও কাটি 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 ফ্ৰক মই চিলাই দিম, ঐ মৰম তুমি দিবানে, ঐ চেনেহ তুমি দিবানে, একেলগে। ঐ 1 মিটাৰ কাপোৰক কাটি 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 ফ্ৰক মই চিলাই দিম, ঐ মৰম তুমি দিবানে, ঐ চেনেহ তুমি দিবানে মোক। ও দানা পানী খুৱালো, ও ঘাঁহো কাটি খুৱালো, ও গৰুটো মৰি যাব বুলি ভবা নাছিলো, ও দানা পানী খুৱালো, ও ঘাঁহো কাটি খুৱালো, ও গৰুটো মৰি যাব বুলি ভবা নাছিলো, ও লোকেল গাই হলেও মানি ল'ব পাৰি, ও তুমিতো মোৰ আছিলা জাৰ্চি গাই এজনী, ও তুমিতো মোৰ আছিলা জাৰ্চি গাই এজনী, ও এনে এদিন আহিব গৰু গছত উঠিব, ও এনে এদিন আহিব গৰু গছত উঠিব, গাহৰিয়ে পথাৰত হাল টানিব, ভাবিছো আচোন কেনেনো লাগিব। কেনেকুৱা লাগিব যদি গৰু গছত উঠি ঘাঁহ খায়? যে মাজতে আমাৰ অসমীয়া গানবিলাক বিশেষকৈ এনেকুৱা আলু কচু বেঙেনা হৈ গৈছিল, মানে শুনিবলৈ অশান্তি, আৰু কিছুমান গান বজাব নোৱাৰি এনেকুৱা হৈ গৈছিল। কিন্তু লাহে লাহে আকৌ তালে আহিছে, কাৰণ মই এইকাৰণে কৈছোঁ যে অসমীয়া সংগীত জগতৰ এটা বিশ্বত এটা নাম আছে। কাৰণ আমাৰ এই অসমৰ বিদগ্ধ গানৰ পণ্ডিতসকলে, কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰসকলে অসমীয়া সংগীত বুলি এটা সংগীত জগত স্থাপন কৰে, যিটো বিশ্বত এটা নাম আছে। গতিকে এই বেলেগৰ পৰা কোনোবা বঙালী নেপালী গানৰ পৰা নকল কৰি বনালে সেইবোৰ গান আমি বেলেগত লাজ পাব লাগে যে এইবোৰ অসমীয়া গান নেকি। গতিকে এতিয়া খুব ভাল লাগিছে, যুৱ প্ৰজন্মৰ বহুত আমাৰ যিসকল আছে উঠি অহা, তেওঁলোকে বহুত ধুনীয়া ধুনীয়া সংগীত ৰচনা কৰিছে, অসমীয়া সংগীত যিবোৰ আমি অসমীয়া বুলি ক'ব পাৰোঁ। আৰু যিসকলে গীত মাত ৰচনা কৰে বা কৰিব, তেওঁলোকক মই এটা কথাই কওঁ, হয়তো আমাৰ চহা জীৱনৰ লগত, আমাৰ খেতি পথাৰ, ঘৰ দুৱাৰ, এইবোৰৰ লগত জড়িত যিবোৰ সুৰ আছে, জনজীৱনত জড়িত, সেইবোৰ সুৰত অসমীয়া গান বনালেও সেইবোৰ গান এটা সময়ত জনপ্ৰিয় হ'ব। আজি এটা গান বনালে মানুহ কি মিলিয়ন ভিউ চাই ন, কিমান মিলিয়নৰ ওপৰত ডিপেণ্ড কৰে যে গানটো ভাল হৈছে নে বেয়া হৈছে। তেনেহ'লে ভাবকচোন, শংকৰদেৱে গোৱা সেই তাহানিৰ বৰগীত আজিলৈকে চলি আছে, পৃথিৱী থকা চলি, সেইখন কিমান মিলিয়ন। সেইকাৰণে গানৰ এটা গুণগত মানদণ্ড দৰ্শক ভিউৰ ওপৰত ডিপেণ্ড নকৰে। সোণ যদি জংঘলৰ মাজত পৰি থাকে 100 বছৰ কোনো নাপালেও যোনদিনাখন পাব সেইদিনা তাৰ মূল্য সোণেই থাকিব। গতিকে উঠি অহা প্ৰজন্মই খুব অসমীয়া, নিজস্ব অসমীয়া গীত ৰচনা কৰিব লাগে, যিটো 100 বছৰ পিছত যাতেও চলে। হয়তো ইউটিউব নাথাকিলে মিলিয়ন মিলিয়ন ভিউ যিবিলাক গান আছে সেইবিলাক হেৰাই যাব, কিন্তু এই গানবোৰ হেৰাই নাযায়। গতিকে খুব ভাল লাগিছে, আকৌ এবাৰ সকলোকে সেৱা জনাইছোঁ। মই অনুষ্ঠান সামৰিছোঁ, সামৰত এটা কথাই কওঁ যে আমি সকলোৱে গৌৰৱ কৰোঁ, আমি অসমীয়া। অসমৰ আকাশত আজি কলা ধোঁৱাই আৱৰিছে, চাৰিওফালে হত্যা, হিংসা, ধৰ্ষণ, লুণ্ঠন, শদিয়াৰ পৰা ধুবুকলৈকে সকলোৱে অন্যায় বিচাৰ, ক'ৰবাত জাতিৰ নামত, ক'ৰবাত ধৰ্মৰ নামত মানুহে মানুহৰ প্ৰাণ কাঢ়িছে। এনেকুৱা কিমান দিন আমি ভাতৃয়ে ঘৰৰ ভিতৰত যুদ্ধ কৰি থাকিম। নমস্কাৰ। নমস্কাৰ। মোৰ নাম বিজয় কলিতা। মোৰ দেউতাই মোক মাৰে, কবিতা আবৃত্তি কৰিব লাগে। শুনি আমাৰ গাঁওখনি ডাল ফুলে ফুলে ভৰা, বাকী কি আছে মই একো নাজানো। বল তোৰ ঘৰত আজি বল। থেংক ইউ। বিজয়ৰ লগত আমি প্ৰথম ইয়াৰ লগত আমি বহুত জেগাত অনুষ্ঠান কৰিছিলোঁ, মই, শ্বহীদ, আমাৰ জিতু, আমাৰ চন্দন, আমি যেতিয়া যাম পঢ়ি আছিলোঁ তেতিয়া আমি এটা কৌতুক গোষ্ঠী খুলিছিলোঁ। আৰু এই অঞ্চলটোৱে মোৰ অভিনয়ৰ
স্কুল আদিপাঠ বা যি কয় আৰু ইয়াৰ পৰাই মই আৰম্ভ কৰিছিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদত আজিলৈকে কৰি আছোঁ। খুব ভাল লাগিছে আৰু ইয়াত আমন্ত্ৰণ কৰি আনি মোক দুআষাৰ ক'বলৈ মোক যি সুযোগ দিলে তাৰ কাৰণে মই চিৰ কৃতজ্ঞ হৈ ৰ'ম। পুনৰবাৰ সকলোকে বহুত বহুত প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। সকলোৰে ভাল হওক আৰু সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ। আমাৰ দেশৰ মানুহ, আমি কনকলতাৰ দেশৰ মানুহ, আমি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দেশৰ মানুহ, আমি চিলাৰায় দেশৰ মানুহ। এতিয়াও সময় শেষ হোৱা নাই। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কথাৰে মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে ভাবিব কোনেনো কোৱা সমনীয়া, এয়া ভাবিবৰ সময়। গতিকে হওক আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে হাতে হাত ধৰি অসমখনক লৈ ভাৰতখনক লৈ গোটেই বিশ্বৰ আগত থিয় হৈ বুকুবিন্দাই যাতে ক'ব পাৰোঁ, সোণৰ নালাগে ৰূপৰ নালাগে, সোণৰ নালাগে ৰূপৰ নালাগে, সোণৰ নালাগে ৰূপৰ নালাগে, শান্তিৰ অসম হ'লেই হ'ল, শান্তিৰ অসম হ'লেই হ'ল, শান্তিৰ অসম হ'লেই হ'ল। য'ত এটা মানুহৰ মূল্য, এটা মানৱ দেহৰ মূল্য টকাতকৈ ধনতকৈ জন্তুতকৈ অলপ হ'লেও বেছি আছে। ধন্যবাদ। শুভৰাত্ৰি। জয় আই অসম। পুনৰবাৰ মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এটা সৰু ল'ৰা আছে, সি এটা আবৃত্তি কৰিব। মাইনা আহা, তামোল পেলাই আহা।